গুড মৰ্ণিং আৰু ৰাতিটো পাৰ কৰিলোঁ ৰাতিটো পাৰ কৰি পেলাই এতিয়া হৈ গ'ল ৰাতিপুৱা আৰু ৰাতিপুৱাই পুৱাই ওলাইছোঁ এফালে ফুৰিব যাব কাৰণে ক'ত ফুৰিব যাম আজি যাম যাদুৰ নগৰী মায়ঙৰ অভিমুখে ত' মায়ঙত কি কৰিব যাম ত' বলক আপোনালোকেও জানক কি কৰিব যাই আছোঁ মায়ঙত আৰু বৰ্তমান এতিয়া গা পা ধুই ওলালোঁ গা পা ধুই ওলাই পেলাই মই আছিলোঁ ঘৰত শ্ৰীমতী আৰু বেটা পল আছে মামাহঁতৰ ঘৰত ত' তালৈকে যাওঁ তালৈকে যাই পেলাই সিহঁতক লওঁ লৈ পেলাই তাৰপিছত একেলগে ওলাই আছোঁ মায়ং অভিমুখে ত' বলক যাদুৰ নগৰীত আজি কি কৰিবলৈ যাওঁ আপোনালোকে চাই থাকক বলক গোটেইখিনি গম পাব ঘৰটোত লগাই দিলোঁ তলা আৰু এতিয়া আমি লাহে লাহে ওলাই যাই আছোঁ আমি নহয় মই অকলে বৰ্তমানতো মই অকলে আছোঁ তো অকলে গৈ আছোঁ প্ৰথমতে ইনলজহঁতৰ ঘৰলৈকে মানে পলৰ মামাহঁতৰ ঘৰলৈকে তাতহে সিহঁতে আছে তো শ্ৰীমতীক লৈ লওঁ আৰু পলকো লৈ লওঁ লৈ পেলাই ওলাই যাওঁ এয়া লৈ লওঁ এতিয়া মোৰ বাইকখন বুলেটখন লৈ পেলাই এতিয়া তালৈকে যাই লওঁ মামাহঁতৰ ঘৰলৈকে ইনলজহঁতৰ ঘৰলৈকে মানে তো তাৰ পৰা আকৌ ইহঁতক লৈ পেলাই আমি মায়ং অভিমুখে যাত্ৰা আৰম্ভ কৰিম বাইকখন ষ্টাৰ্ট কৰি ল'লোঁ বাইকখন ষ্টাৰ্ট কৰি লৈ পেলাই এতিয়া আমি প্ৰথমতে বলক প্ৰথমতে পলৰ মামাহঁতৰ ঘৰলৈকে যাওঁ তাৰ পৰা গোটেইকেইজনকে লওঁ তাৰপিছত আমি গৈ আছোঁ যাদুৰ নগৰী মায়ং অভিমুখে ঠিক আছে বলক আগবাঢ়ো আমি মোৰ অলপমান দেৰি হ'ল যে খঙত একদম পুৰা জ্বলি পকি আছে ৰেডি চেডি হৈ পেলাই ৰখি আছে একেবাৰে পুৰা মই খাব চাব নালাগে নেকি খাইতো লওঁ তাৰপিছত যাম মানে মই খাব চাব নালাগে ইয়াত ওলাই পেলাই গ'লেই হ'ল খালি মিছা চাংকে আহি কেনে দম দিয়া যায় আহি পাই ৰখি গ'লো থাকিব নোৱাৰো আহি পাই পেলাই বৰষুণ জাকো লৈ আহিলো লগতে কিনকিনীয়া বৰষুণ জাক লগত লৈ আহিলো এতিয়া অলপমান খাই লওঁ খাই বৈ পেলাই যাওঁ আৰু ওলাই বৰষুণৰ মাজে মাজে বতৰটো বেয়া নহয় ভালে যাওঁ আৰু লাহে লাহে বাই বাই ইয়াক মানে ঘৰত অনাৰ পৰা ক'তো যাব নোৱাৰা হৈছোঁ মানে কাপোৰ কানি পিন্ধি পেলাই ৰেডি হৈ পেলাই ওলালে গোটেইকেইজনে একেলগে ওলালে গম পাই যায় ক'ৰবাত যে যাম দিনটোৰ কাৰণে আহি পাই গ'লো এতিয়া আমি হেৰি কি মায়ং পাই গ'লো আহি অলপমান বিচাৰিব লগা হৈছে বিচাৰ কৰি পেলাই আহিব লগা হৈছে তো আহি পালোঁ জাষ্ট আহি ওলালোঁ এইপিনে বাকী কেইজন আহি আছে নামি আছে এয়া আহি আছে বাকী কেইজন নামি তো বহুত বিচাৰি পেলাই পালোঁ আৰু আহি পেলাই এইপিনে য'ত আহিছোঁ এইটো ঘৰ ইয়াৰে ভিতৰতে আমি যাম আৰু আমাৰ অলপমান ব্যক্তিগত কাৰণ আছে ব্যক্তিগত কাৰণত আহিছোঁ তো সেইখিনি আমি ভিডিঅ'ত দেখাব নোৱাৰোঁ তো বাকীখিনি আমি কৰি আছোঁ কি আছে গৰম তামাম গৰম এই গৰমৰ মাজতে এতিয়া চেম্বাৰটোৰ ভিতৰতে বহি লৈছোঁ আমাৰ নম্বৰটো আহি পোৱালৈকে তাৰপিছত আমি এজনকৈ ভিতৰত সোমাম আৰু এইপিনে নম্বৰটো আমাৰ লাগি গ'ল যেন পাইছোঁ শ্ৰীমতী ৰেডি হৈ লৈছে একেবাৰে মানে কি নম্বৰটো অহাৰ লগে লগে ডাইৰেক্ট সোমাব আৰু ভিতৰৰ পৰা বাকী কেইজন ওলাই অহাৰ লগে লগে আমি সোমাব ওলালোঁ এতিয়া শ্ৰীমতী সোমাল আৰু পিছে শাহু সোমাল আৰু মই আছোঁ একদম পিছফালে কেমেৰা লৈ পেলাই এতিয়া আমাৰো টাইম আহি গ'ল আৰু তাত যাওঁতে তাৰমানে অলপমান কিবা কিবি লৈ পেলাই যাব লাগে ধূপ তামোল পাণ এনেকৈ কিবা কিবি লৈ যাব লাগে আৰু সেইখিনি বস্তু এই সন্মুখৰ দোকানখনৰ পৰা লৈছিলোঁ তো ওলাই আহি পেলাই এতিয়া আমি তাতে পে'মেণ্টটো কৰি দিলোঁ মায়ঙত যিটো উদ্দেশ্য লৈ গৈছিলোঁ উদ্দেশ্যটো হৈ গ'ল আমাৰ সম্পূৰ্ণ তো ঘূৰি আহিলোঁ মায়ঙৰ পৰা ঘূৰি আহি থাকোঁতে হাতীচিলাটোতো কেনেকৈ নোসোমোৱা কৰি থাকোঁ সন্মুখেৰে আহিম যেতিয়া হাতীচিলাত একপাক সোমাই দিলোঁ তো হাতীচিলা মন্দিৰত আমি গণেশ মন্দিৰত একপাক সোমাই পেলাই বোলো ইয়াতে গণেশৰ আশীৰ্বাদ লৈ যাওঁ বুলি সোমাই দিলোঁ আৰু গোটেইকেইজনে একেলগে সোমালোঁ অৱশ্যে মই কিন্তু হাতীশিলাত এয়া গণেশ মন্দিৰত কিন্তু আজি প্ৰথমবাৰ গৈ আছোঁ ভিতৰলৈকে মই আহিছোঁ হাতীশিলাত বাহিৰত বহুতবাৰ আহিছোঁ কিন্তু মানে কি মন্দিৰৰ ভিতৰত মানে সোমাবৰ কাৰণে সৌভাগ্যটো হোৱা নাছিলে তো আজি সুবিধা পাই পেলাই এনেদৰে সৌভাগ্য পাইছোঁ যেতিয়া আৰু মন্দিৰৰ ভিতৰতে একবাৰ সোমাই যাওঁ বুলি ময়ো আগবাঢ়িলোঁ মন্দিৰত সেৱা একবাৰ কৰি যাওঁ বুলি কাৰণ মন্দিৰটোৰ কথা শুনিহে আছিলোঁ কিন্তু মই নিজে স্বচক্ষে আজিলৈকে দেখা নাছিলোঁ মন্দিৰটোৰ ভিতৰ ভাগটো তো সেইকাৰণে সোমাই পেলাই এয়া মন্দিৰটোৰ ভিতৰ ভাগত আমি সোমাই আহিলোঁ ময়ো সেৱা সৎকাৰ কৰিলোঁ কৰি পেলাই এতিয়া মন্দিৰটোৰ ভিতৰৰ ভাগত সৌন্দৰ্য উপভোগ কৰাত ব্যস্ত হৈ পৰিছোঁ কেমেৰাটো লৈ পেলাই আৰু শ্ৰীমতী আৰু পলে গৈছে ভিতৰত এইটো প্ৰথমতে আছে এইটো শিৱ মন্দিৰ আৰু এয়া মন্দিৰ ভাগৰ সন্মুখ ভাগ
আৰু এইপিনে সোমালে এই গেটখনৰ ভিতৰত উঠি যাই পেলাই তেতিয়াহে মানে হাতীশিলাৰ গণেশ মন্দিৰৰ যোনটো এই যে শিলেৰে যে হাতীৰ শুৰটো নিচিনা এনেকে বনোৱা আছে মানে বনোৱা নহয়, সেইটো একচুৱেলি প্ৰাকৃতিক হয়, আগৰ পৰাই আছে। তো সেইটো দেখিবলৈ পাম। তো আগতে ইফালে আমি অকমান সৌন্দৰ্য উপভোগ কৰি পেলাই এইয়া দেখিছেনে সন্মুখত বনভোজ, মানে অৱতৰত পিকনিক মানে আৰু ল'ৰাবিলাকৰ আৰু কি আৰু সুবিধা হ'লেই হ'ল আৰু আহি যায়, মানে সময় অলপমান পাব লাগে আৰু নদীৰ পাৰটোত বহিবলৈ। আমিও আহিছিলোঁ এটা সময়ত, এতিয়া আৰু সাংসাৰিক হ'লো যেতিয়া আৰু সময় অলপমান কমি গৈছে। তো সেইটো কাৰণে এয়া এতিয়া পল আৰু শ্ৰীমতীয়ে মহাদেৱৰ আশীৰ্বাদ লৈ আছে, আশীৰ্বাদ লৈ পেলাই এতিয়া আমি আগবাঢ়িম হাতীশিলাৰ যোনটো আচল মন্দিৰটো আমি দৰ্শন কৰিবলৈ আহিছোঁ তালৈ বুলি। তো এইপিনে শিৱক মহাদেৱক আশীৰ্বাদ লৈ পেলাই তেওঁলোকে আগবাঢ়ি আহি আছে। মই দেখা পাই কিনে ভাল লাগিছে, কিন্তু মই অহা নাছিলোঁ যদিও আজি আহি পেলাই ভিতৰ ভাগটো দেখি পেলাই খুব ভাল লাগিছে। মোৰ তাৰমানে কি হ'ল যে কিয় মিছ কৰি আছিলোঁ, আৰু এনেও ধৰকচোন হাতীশিলাত ডিচেম্বৰ জানুৱাৰী মাহত আহোঁ, পিকনিক খোৱা হিচাপত আহোঁ, আৰু সেইটো সময়ত আৰু মন্দিৰ দৰ্শন কৰিবলৈ মানে কি নিজৰে কিবা এটা মানে হেৰি নালাগে আৰু, কাৰণ পিকনিক বুলি ক'লেতো জানেই আৰু সেইটোৱে আৰু। তো সেইটো কাৰণে তাৰমানে কি মন্দিৰত আহিবৰ কাৰণে মানে কি এটা মনটো নামানে। তো আজি সুবিধা পালোঁ যেতিয়া মন্দিৰটো দৰ্শন কৰোঁ বুলি আহিলোঁ, আৰু এয়াই হ'ল আমাৰ হাতীশিলাৰ যোনটো মন্দিৰ আমি চাম বুলি আহিছিলোঁ, মই নেদেখা ভাগটো এইটো হ'ল এইখিনি। দেখিছেনে মানে আৰু কি আৰু, আপোনালোক সকলোৱেতো দেখিছেই আগতে, মইহে দেখা নাছিলোঁ। তো মই আজি চালোঁ, মই আজি দেখিলোঁ, আৰু খুব ভাল লাগিছে, ধুনীয়া লাগিছে। আৰু এইপিনেৰে ভিতৰৰে বোলে সুৰংগ এটা আছে, মানে শাহুৱে কৈছে ভিতৰৰে সুৰংগ এটা আছে, সেই সুৰংগটোৰে বোলে এই যে প্ৰথমতে যে সেৱা কৰিছিলে যে শিৱ মন্দিৰটো, তো সেইপিনেৰে ওলাব পাৰি বোলে। মই একবাৰ ট্ৰাই কৰিম ভিতৰত যাবৰ কাৰণে, যদি পচিবল হয়, যদি পাৰোঁ। আৰু এইটো চাৰিওফালটো এয়া নদীৰ পাৰত আৰু খৰালি একদম পুৰা মানে পানী শুকাই যায়, গোটেই বালিচৰ ওলাই যায়, পিকনিক খাবৰ কাৰণে মস্তি জেগা হৈ যায়। আৰু এতিয়া বাৰিষা যিহেতু পানী একদম ভৰপূৰ আৰু এইটো মন্দিৰৰ সন্মুখ ভাগটো তেওঁলোক শ্ৰীমতী আৰু শাহু আৰু পল ভিতৰত গৈছে সেৱাটো কৰিবৰ কাৰণে বাবা গণেশৰ। আৰু মই লাহেকে তেওঁলোক ওলাই অহাৰ পিছত মই যাম, সেৱাটো কৰি আহিম, আৰু ভিতৰৰ পৰা সুৰংগটো চাবৰ কাৰণে একবাৰ চেষ্টা কৰিম, যদি পাৰোঁ, যদি সম্ভৱ হয়। তো ঘূৰি আহি পালোঁ এতিয়া হাতীশিলাৰ পৰাও বাবা গণেশৰ সেৱা লৈ পেলাই আমি ঘূৰি আহিলোঁ, ঘৰ পালোঁ। আৰু ঘৰ পাইকে পলক দিছে নাই, এইপিনে ভাত দি থৈ দিছে, আৰু এইপিনে সেই টিভিত কাৰ্টুনত ব্যস্ত। মানে কি ক'ব আৰু, কাৰ্টুন পালে আৰু একো নালাগে। পৰীক্ষা আহি আছে, গৰমৰ বন্ধ খুলিলেই পৰীক্ষা, কিন্তু এই কাৰ্টুন মানে সুবিধা পালে কাৰ্টুনটো চাব কাৰণে নেৰে আৰু। এইফালে মই বহি লৈছোঁ তাৰ লগত একেলগে ভাত খাবলৈ, আৰু সন্মুখত ভাতৰ প্লেটখন লাগি গৈছে, নিৰামিষ, আজি নিৰামিষেই আৰু তৰকাৰী, চয়াবিনৰ তৰকাৰী, আৰু এইফালে দাইল ভাত। আৰু পলেও বহি লৈছে, কিন্তু সি হাত দিয়া নাই এতিয়ালৈকে তাৰ ভাতত, সেই কাৰণ কাৰ্টুন চোৱাত ব্যস্ত। আৰু আমিও একেলগে বহি লৈছোঁ, ময়ো বহি লৈছোঁ, আৰু তাক ধমকি দি আছোঁ অলপ। এইফালে শাহু মাক দিছে নাই, মাদাৰ ইন লক টিভিৰ সন্মুখত বহি লৈছে একেবাৰে। ভিডিঅ'টো যদি চাইছে তেতিয়াহ'লে বুজিব পাৰিছে যে আজি নহয়, যোৱাকালি গৈছিলোঁ। তো যোৱাকালি ক'ত গৈছিলোঁ, মায়ং অভিমুখে গৈছিলোঁ, মায়ং যাদুনগৰীত আমি কি কৰিব গৈছিলোঁ, আপোনালোকে ভিডিঅ'টো চাই পেলাই অলপমান অনুমান কৰিব পাৰিছে, হয়তো অলপমান অনুমান কৰিব পাৰিছে। আৰু যদি অনুমানটো যদি শুদ্ধকে কৰিব পাৰিছে তেতিয়াহ'লে কমেণ্ট কৰি জনাব, আৰু কমেণ্টৰ মই ৰিপ্লাই দিম যদি শুদ্ধ হৈছে কমেণ্ট। আৰু তেতিয়া গম পাব আমি কি কাৰণত গৈছিলোঁ। ঘূৰি আহোঁতে হাতীশিলাত সোমালোঁ, হাতীশিলাত মন্দিৰ দৰ্শন কৰিলোঁ, মন্দিৰ দৰ্শন কৰি পেলাই আকৌ ঘৰমুৱা হ'লোঁ। ঘৰমুৱা মানে ইন্দ্ৰজাতৰ ঘৰত তেওঁলোকক পল আৰু বাবাক থৈ পেলাই আকৌ মই নিজৰ ঘৰলৈকে উভতি আহিলোঁ। মায়ঙত আমি যিখন গৈছিলোঁ, তাত এজন মানুহৰ এজন ব্যক্তিক লগ ধৰিব গৈছিলোঁ। তো সেই ব্যক্তিজনক ভালে সংখ্যক মানুহে চিনি পায়, আৰু অকল মায়ং বুলি নহয়, গুৱাহাটী, অসম আৰু অসমৰ বাহিৰৰ পৰাও মানুহ অহা দেখা পাইছোঁ তেখেতক লগ কৰিবলৈ। আজি মই নিজে দেখা পাইছোঁ। এতিয়া বেলেগৰ পৰা শুনিলে হয়তো মই বিশ্বাস নকৰিলোঁ হয়, কিন্তু মই নিজে যেতিয়া দেখা পাইছোঁ তো বিশ্বাস কৰিবলৈ বাধ্য, বা আপোনালোকক জনাবলৈও বাধ্য হৈছোঁ। তো সেইটো কাৰণে তাৰমানে তেখেতক লগ কৰিবৰ কাৰণে মানে অসমৰ বাহিৰৰ পৰা মানুহ আহিছে। মই যিগৰাকী মানুহক লগ পাইছোঁ তেখেত আহিছে আপোনাৰ কি নাম আছিলে, ঠাইডোখৰৰ নামটো পাহৰিলোঁ ন, জামছেদপুৰৰ পৰা আহিছে তেখেত। আৰু জামছেদপুৰৰ পৰা ইমান দূৰৰ পৰা আহিছে মানুহজনক লগ কৰিবলৈ, মই আচৰিত পাইছোঁ। তেওঁ কিন্তু আচল নামটো হৈ গ'ল বিপুল মেধি, কিন্তু তেওঁক জনাজাত এটা বেলেগ নামেৰে। আপোনালোকে সেই নামটো ডিস্কভাৰ কৰিলে গম পাব। তো এইখিনি আছিলে আজি ভিডিঅ'টো, আৰু বেলেগ একো দেখুৱাব লগা নাছিলে।
আৰু যিসকল দৰ্শকে মোৰ ভিডিঅ'বিলাক চাই আছে কিন্তু ছাবস্ক্ৰাইব কৰা নাই পেজটো, তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি ভিডিঅ'টো চাই পেলাই ভাল পায় তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, জনাব। আৰু আপোনাৰ নতুন ভিডিঅ'ত আপোনালোক সকলোকে বহুত কম সময়ৰ ভিতৰত লগ পাই আছো। আজিলৈকে টাটা, বাই বাই। Zubin. A king should never leave his kingdom